নমস্কাৰ। আজি মই বাস্তুশাস্ত্ৰৰ অন্য এটা দিশ ডিছকাশ্যন কৰিবলৈ লৈছোঁ। সেইটো হ'ল আমদানি আঠান্নি খৰচা ৰুপৈয়া। গতিকে এইটো বহুতৰ ক্ষেত্ৰতে হৈ থাকে। এইটো হোৱাৰ মানেতো হ'ল আপুনি বুজিব লাগিব যে আপোনাৰ শুক্ৰ গ্ৰহ বেয়া পজিশ্যনত আছে, বা শুক্ৰ গ্ৰহৰ ওপৰত কোনোবা বেয়া গ্ৰহৰ দৃষ্টি আছে, বা শুক্ৰ গ্ৰহৰ কোনোবা বেয়া গ্ৰহৰ প্ৰভাৱত আছে। আৰু এটা কথা, এনেকুৱা যদি হয় তেনেহ'লে আপোনাৰ ঘৰৰ ছাউথ ইষ্ট কৰ্ণাৰটো চাই ল'ব। তাত নিশ্চয় আপোনাৰ টয়লেট, ছেপ্টিক টেংক, নহ'লে কিবা পানীৰ স্ৰোত, নহ'লে কিবা পুখুৰী গাঁত, মানে তেনেকুৱা ধৰণৰ কিবা নিশ্চয় থাকিব। আৰু এনেকুৱা ধৰণৰ যদি থাকে ছাউথ ইষ্ট কৰ্ণাৰত, তেতিয়াহ'লে আমাৰ জীৱনত ফাইনেন্সিয়েলি কেতিয়াও আমাৰ মানে উন্নতি নহয়। আমি খাই বৈ চলি থাকোঁ ঠিকেই, কিন্তু আমাৰ যিবিলাক প্ৰগ্ৰেছ হ'ব লাগিছিলে সেই প্ৰগ্ৰেছবোৰ আমাৰ নহয়গৈ। আমি যিবিলাক ধৰক এচিভমেণ্ট কিছুমান পাব লাগে, কৰিব লাগে, আমি ভাবি থৈছোঁ, সেইবোৰ আমাৰ সম্পূৰ্ণ নহয়। মানে টকা নোজোৰে, যিমান টকা ইনকাম কৰিলেও আপোনাৰ খৰচাটো বাঢ়ি গৈ থাকে। গতিকে আমি এনেকুৱাও পাইছোঁ যে বহুতে কয় আমি ঘৰখনটো বাস্তু ফ'ল' কৰিয়ে বনাইছোঁ, বাস্তু অনুসৰি আমি বনাইছোঁ, কিন্তু এই নতুন ঘৰখনলৈ অহাৰ পিছত আমাৰ এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ হৈ আছে। তেতিয়া আমি যেতিয়া আমাৰ পদ্ধতিৰে আমি যেতিয়া গ্ৰিডিং কৰা বুলি কওঁ, আমি গ্ৰিড কৰি যেতিয়া আমি চাওঁ, তেতিয়া পাওঁ যে হয়তো ছাউথ ইষ্টত থাকিব লাগিছিলে কিটচেন ৰুমটো আছে ঠিকে, কিন্তু তাত যিটো চিংক বা আপোনাৰ ষ্ট'ভটো য'ত জ্বলিব লাগিছিলে সেই জেগাত হয়তো আপোনাৰ চিংকটো আছে, বাচন ধোৱা চিংকটো। গতিকে বাচন ধোৱা চিংক থাকিলে কি হ'ব, তাত পানী পৰি থাকে এনি টাইম। গতিকে য'ত জুই জ্বলিব লাগিছিলে তাত পানী পৰি থাকে, তেতিয়া প্ৰব্লেমটো নিশ্চয় হ'ব। গতিকে এনেকুৱা যদি হৈ আছে আপোনালোকৰ লগতো, তেনেহ'লে এই কাৰেকশ্যনবিলাক কৰি ল'লে আপোনালোকৰ লাইফত নিশ্চয় উন্নতি হ'ব। গতিকে আজিলৈ ইমানেই আছিলে। নমস্কাৰ।